CEE 2025 question হয় এইটো question to দিয়া আছে if fx equal to cos x cos 2x cos 4x cos 8x cos 16x then f dash pi by 4 মানে ফাংশনটোক আমি ডিফাৰেন্সিয়েশ্যন কৰিব লাগে আৰু ডিফাৰেন্সিয়েট কৰি আমি কি কৰিব লাগিব pi by 4 ৰ ভ্যালু পুট কৰিব লাগিব এটা কোৱেশ্চনটো দেখাত অলপ ইজি নিচিনা লাগে বাট ইমান ইজি নহয় কাৰণ ইয়াতে বহুত গিটা cos মাল্টিপ্লাই হৈ আছে ইয়াত যদি আমি প্ৰডাক্ট ৰুল লগাও বা দুই সাইডে লগ লগাই কিনো আমি ডিফাৰেন্সিয়েট কৰো তেতিয়াও কোৱেশ্চনটো বহুত লেন্দি হৈ যাব তো সেই কাৰণে আমি কি কৰিম আমি এটা ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাটো এনসিআৰটি নাই সেই কাৰণে সবে লিখি লবা cos x into cos 2x cos 4x dot cos 2 to the power n minus 1x ইয়াৰ ভ্যালুটো কি হ'ব sin 2 to the power nx এংগলটো এটো হৈ যাব আৰু ডিভাইডেড বাই 2 to the power n into sin x বহুত ইম্পৰ্টেন্ট ফৰ্মুলা হয় তোমালোকে ফৰ্মুলা বুক এখন কপি এখন লৈ তাতে ফৰ্মুলাবোৰ লিখি যাবা বিকজ এইবিলাক ফৰ্মুলা আমি এনসিআৰটি নাপাওঁ আৰু যদি এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰিব আছে তেতিয়া হলে ডেফিনেটলি আমাক দৰকাৰ হ'ব কিছুমান এক্সটেন্ডেড ফৰ্মুলা যোনখিনি আমি জানিব লাগিব সেইখিনি মই তোমালোক কোৱেশ্চন কৰাওতে কৰাই যাম তো এইখিনি লিখি যাবা এতিয়া কোৱেশ্চনটো আমাৰ ইজি হৈ যাব সো আমাৰ যোনটো fx দিয়া আছে fx টো কি দিয়া আছে ভালকে চাবা cos x cos 2x লিখি দিছো তোমালোক cos 4x cos 8x আৰু লাষ্টত কি আছে cos 16 টোক মই কি লিখিব পাৰিম 2 power 4 x লিখিব পাৰিম ঠিক আছে এটা cos 2 power 4x এটো অলপমান তললে লৈ আহিম নহলে কনফিউজ হ'ব পাৰে তোমালোক এক সেকেন্ড ঠিক আছে cos power 4x ওকে তো ইয়াৰ ফৰ্মুলাটো ওপৰত চোৱা কি হৈ যাব sin ইয়াত n minus 1 আছে ইয়াত n আছে তো ডেফিনেটলি ইয়াত sin 2 power 5x divided by 2 power 5 into sin x এটো আমি কিমান পাম sin 32 হ'ব 2 power 5 divided by 32 into sin x তে ইয়াৰ ডিফাৰেন্সিয়েশ্যন কৰিব কাৰণে ইমান টান নহব f dash x ৰ ভ্যালু আমি ইয়াক ডিফাৰেন্সিয়েট কৰিম কেনেকৈ ডিফাৰেন্সিয়েট কৰিম 1/32 টো কনস্ট্যান্ট হয় হেতু বাহিৰলৈ আমি লৈ আহিলো আৰু ইয়াৰ ডিফাৰেন্সিয়েশ্যনটো কি হ'ব sin স্কয়াৰ x তলৰ ফাংচনটো স্কয়াৰ হৈ যায় ওপৰত প্ৰথম ফাংচনটোৰ ডিফাৰেন্সিয়েশ্যন sin x ৰ ডিফাৰেন্সিয়েশ্যন কি হ'ব cos 32x আৰু 32 এটা মাল্টিপ্লাই হৈ আছে 32x ৰ আকৌ 32 টোক ডিফাৰেন্সিয়েট 32x ক ডিফাৰেন্সিয়েট কৰিলে কিমান 32 ইনটু তলৰ ফাংচনটো কিমান sin x মাইনাস এবাৰ sin 32x টো সেম থাকিব আৰু sin x ৰ তলৰ ফাংচনটো ডিফাৰেন্সিয়েশ্যন কি হ'ব cos x এটা বহুত সিম্পল হৈ গ'ল ইমান ইয়াত একো নাই এতিয়া যদি মই ইয়াত f dash of pi by 4 পুট কৰো তো আনসাৰটো কি হ'ব তলত চোৱা sin স্কয়াৰ pi by 4 sin pi by 4 ভ্যালু কিমান pi by 4 মানে 45 ডিগ্ৰী তো 1/√2 তো তলৰ পাৰ্টটো হ'ব 1/√2 হোল স্কয়াৰ ওপৰত তোমালোকে চোৱা যদি x ৰ ভ্যালুটো pi by 4 32x ৰ ভ্যালু কিমান হ'ব pi by 4 into 32 যোনটো 8 pi মানে 180 8 into 180 যোনটো ইভেন মাল্টিপল অফ cos হ'ব তো চাৰিটা ৰিভলিউশন তো হেকাৰণে ইয়াৰ ভ্যালুটো কিমান হৈ যাব cos 32 pi কিমান হ'ব 1 into 32 into sin pi by 4 ভ্যালু কিমান হ'ব 1/√2 মাইনাস sin 8 pi ভ্যালু 0 হ'ব তো গুটে ভ্যালুটো 0 হৈ গ'ল তো এটা এটা বস্তু চোৱা 32 গেট ক্যান্সেল তো ইয়াত পালো আমি 1/√2 আৰু তলত 1/√2 স্কয়াৰ কৰিলে 1/2 হ'ব তো ওপৰলৈ গলে 2 হৈ গ'ল তো 1/√2 into 2 ভ্যালুটো কি হ'ব √2 যদি আমি আনসাৰটো চাওঁ কোনটো অপশন কারেক্ট পাম আমি অপশন ডি টু কারেক্ট হ'ব ঠিক আছে সো তোমালোকে এবাৰ ভালকে চাই লোৱা
কেইটামান বস্তু মই তোমালোকক ইয়াতে ছাইডত লিখি দিছোঁ যোনটো কেইটা ফৰ্মুলা ইউজ হ'ল প্ৰথম ফৰ্মুলাটোতো তোমালোকে গম পালে কি ইউজ হৈছে নেক্সট আৰু এটা ফৰ্মুলা আমি চাম ডিফাৰেঞ্চিয়েশ্যন অফ ডি বাই ডি এক্স ইউ ইনটু ভি চৰি দুটাই মই লিখি দিম ইউ ভিটো লিখি দিম ইউ ভিটো হ'ব প্ৰথম ফাংচনটো ডিফাৰেঞ্চিয়েশ্যন ছেকেণ্ডটো ছেইম প্ৰথম ফাংচনটো কনষ্টেণ্ট থাকিব ছেকেণ্ডটো ডিফাৰেঞ্চিয়েশ্যন ঠিক আছে এইটো ইউ হয় কনফিউজ হ'ব নালাগে এইটো ইউ এইটো ভি আৰু ছেকেণ্ড ডি বাই ডি এক্স ইউ ডিভাইডেড বাই ভি হ'লে তলৰটো কি হ'ব ভি স্কুৱেৰ আহি যাব আৰু এইটো ইউ ডেছ ভি মাইনাছ ইউ ভি ডেছ তো এটা প্ৰডাক্ট ৰুল এটা ডিভাইড ৰুল এই ডিভাইড ৰুলটো আমি ইউজ কৰিছোঁ ইউজ কৰি আমি ভেলুখিনি পাইছোঁ আৰু এইটো সলিউশ্যন তো তোমালোকে সলিউশ্যনটো ভালকৈ এবাৰ লিখি ল'বা গোটেইখিনি বস্তু নোট ডাউন কৰি ল'বা নেক্সট ভিডিঅ'ত আমি নেক্সট কুৱেশ্যন সলভ কৰিম